Hello everyone. So I have come up with the first class of the lecture series on HS second year English paper. So today we will be starting the lecture series with poster writing or poster making. Normally we know a poster is made with what to say images, like it is a photoshopping kind of thing, but with words also we can make posters. So let's start with making a poster. আমি এটা কুৱেশ্যন লৈ লওঁ বা এটা সিচুৱেশ্যন লৈ লওঁ যে এখন শ্বপিং মলত ডিসকাউন্ট সেল চলি আছে আৰু তাৰ কাৰণে আমি পোষ্টাৰ এখন প্ৰিপেয়াৰ কৰিব লাগে। ঠিক আছে, সো ফাৰ্স্ট থিং টু ডু ইজ যেতিয়া তোমালোকে এখন পোষ্টাৰ বনাবা সদায় এনেকুৱা এটা বক্স বনাই ল'বা আৰু এই বক্সটোৱে হৈছে তোমালোকৰ পোষ্টাৰখন, তোমালোকৰ পোষ্টাৰৰ কেনভাসটো। ঠিক আছে, নেক্সট কিহৰ কাৰণে আমি বনাইছো হেতু ওপৰত বেস কৰি তোমাৰ মনত যি ধৰণে আহে। পোষ্টাৰ মেকিংত কোনো ৰুল ৰেগুলেশন একচুয়ালি নাথাকে, খালি তোমাৰ ভাষাটো মাৰ্জিত হ'ব লাগে। your language should be standard and you have to use standard words. You should not use slangs kind of words. হেবোৰ ইউজ কৰিব নালাগে যাতে সোসাইটি খনৰ ওপৰত এটা বেয়া ইমপ্যাক্ট নপৰে। ঠিক আছে, সো ফৰ এক্সাম্পল আমি এতিয়া সিচুৱেশনটো কি লৈছো যে এটা শপিং মলত ডিসকাউন্ট সেল চলি আছে, সো তাৰ এখন পোষ্টাৰ বনাম। সো কি বনাম আমি প্ৰথম লিখো সেল সেল। ঠিক আছে, তাৰপিছত 40% discount on all products। ঠিক আছে, come and enjoy the festive season with our mall। ঠিক আছে, সো কি কৰিলো আমি পোষ্টাৰখনত একচুয়ালি পোষ্টাৰ এখন কেলে বনাই যে কাবাক কিবা এটা জনাবলে এটা এডভাৰটাইজমেন্টৰ নিচিনা। ঠিক আছে, কিন্তু এডভাৰটাইজমেন্ট নহয়, কাৰণ এডভাৰটাইজমেন্ট আৰু পোষ্টাৰৰ মাজৰ ডিফাৰেন্সটো কি হয়, এডভাৰটাইজমেন্টটো ফৰ্মেল হয় আৰু পোষ্টাৰখন ইনফৰ্মেল হয়। ঠিক আছে, সো এইখিনি আমি লিখিলো, লিখা পিছত এতিয়া মলখন ক'ত আছে হেতুটো ক'ব লাগিব আমি পোষ্টাৰখন বনাইছো যেতিয়া। তাৰ পিছত আমি ইয়াত লিখিম পোষ্টাৰৰ এড্ৰেছটো, যেনেবা বিশাল মেগা মার্কেট ডিব্ৰুগড় আসাম। ঠিক আছে, এইখিনিলৈকে আমি লিখিলো। তাৰ পিছত অকমান ডেকোৰেশন কৰি দিব পাৰো আমি। ডেকোৰেশন মানে কি, ধৰা পোষ্টাৰবোৰত নৰ্মেলি দেখা যায় যে এনেকুৱা ধৰণৰ কিছুমান ডিজাইন দিয়ে য'ত লিখি দিয়ে 50% ডিসকাউন্ট। এফালে আৰু এটা তেনেকুৱা আমি যদি বনাই লওঁ, ইয়াত লিখিছো সাপোজ পূজা ফেস্টিভ সেল। ঠিক আছে, সো এনেকে
আমি কিছুমান ডেকোৰেশ্যনো কৰি দিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ ডেকোৰেশ্যন নহয় য'ত একেবাৰে ৰং চং কৰি মেলি আমি দিব লাগে আমি নৰ্মেল কিছুমান ডেকোৰেশ্যন কৰি দিব পাৰোঁ সো এনেকে বনোৱা হয় এখন পোষ্টাৰ ঠিক আছে প্ৰথম কথা পোষ্টাৰত কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন নাথাকে যে তুমি এইটো ল্যাঙ্গুৱেজে ইউজ কৰিব লাগিব এনেকে ক'ব লাগিব কথা নাথাকে ল্যাঙ্গুৱেজ ইউজ কৰাত অকল এটাই কথা আছে যে তুমি মাৰ্জিত ভাষা এটা ইউজ কৰিব লাগিব ইউ হ্যাভ টু ইউজ দ্য স্ট্যান্ডাৰ্ড ল্যাঙ্গুৱেজ ইউ শুড নট বি ইউজিং এনি স্ল্যাংস অর ওয়ার্ডস হুইচ will hurt the society ঠিক আছে third thing is you can use decorations pen decorations you can say which you can do with your pen and pencil itself fourth thing is your poster should be totally focused to the event you are implicating ji event er kotha koi asa he event tur kotha directly kobo lagibo poster khone it should not be lengthy খুব দীঘল হ'ব না লাগিব হেতু কাৰণে পোষ্টাৰৰ কোৱেশ্চনটো তোমালোকে দেখিবা ইট ইজ ৰিটেন এজ 50 words মানে 50টা ওয়াৰ্ডৰ ভিতৰত শেষ হ'ব লাগিব তাতকে কম হলেও কোনো কথা নাই কিন্তু তাতকে বেছি হ'ব না লাগিব সো দিস ইজ দ্য ওয়ে অফ পোষ্টাৰ ইজ মেড মই এখন একেবাৰে সিম্পল এখন পোষ্টাৰ বনাইছো তোমালোকে ইয়াতকেও বেছি ভাল পোষ্টাৰ এখন বনাবলৈ ট্ৰাই কৰি চাব পাৰা টেক দ্য টপিক অফ impact of society on the environment ঠিক আছে এনভায়ৰনমেন্টত সোসাইটি এখনৰ কি ইম্প্যাক্ট থাকে হেখন পোষ্টাৰ এবাৰ বনাই চাবাচোন তাত তোমালকে কি কি দিব পাৰিবা পলিউশন কেনেকে কৰিছে হেটো দেখাই দিব পাৰিবা গাড়ী এখন পিনেৰে আকি হে গাড়ীখন বা ধোঁৱা ওলোৱা দেখাই দিব পাৰিবা মানুহ এটাই গছ এজোপা কাটি থকাটো দেখাব পাৰিবা সো এবোৰ সৰু সৰু আৰ্ট কলমেৰে বনাব পাৰিবা পেন্সিলডাল ইউজ কৰিয়ে বনাব পাৰি যোনখিনি ওয়াৰ্ড তাত ওয়ার্ড ইউজ কৰিবা হেখিনিত হয় তুমি এটো কব পাৰিবা যে কেনেকে এফেক্ট কৰিছে কি বেয়া কৰিছে হেখিনি কোৱা নহলে এয়া কোৱা যে হাউ টু সেভ আওয়ার এনভায়রনমেন্ট তাত তুমি কি ভাল কৰিব লাগে হেয়া কোৱা হেখন এখন ধুনিয়া এখন পোষ্টাৰ বনি গল সো পোষ্টাৰ ৰাইটিংত নিয়ম খুব কম আছে জাস্ট কেটামান নিয়ম মানি চলিলে হল আৰু বাকি ইট ইজ ভেৰি মাচ ফ্ৰী টু ক্ৰিয়েট সো দিস ইজ হাউ আ পোষ্টাৰ শুড বি মেড and try making some other posters based on questions from your question bank or question paper try kori soa aru moi bujua khinit jodi kiba digdari ase ba kiba problem ase you can contact me anytime মোৰ mail id aru whatsapp number dia ase description ot sai lobo para so you can contact me anytime I will be always there to help you so for today's class we have discussed how to make a poster in our next class we will be dealing with a different topic so till then stay tuned with the channel subscribe the channel hit the like button and comment whether you have understood or not thank you